আৰু এইফালে ভিতৰত জ্বলাবলৈ চাকিয়ে ধূপে লৈ লৈছোঁ বেছি নলয় এগছ আৰু ধূপে পেটি মানে 100 গছ জ্বলালে যিটো এগছ জ্বলালোঁ সেইটো কাৰণে এগছে লৈ লৈছোঁ সত্ৰৰ ভিতৰত এনেকৈ চাকি গছ জ্বলাই আহোঁ আৰু এইফালে আছে বাসুদেৱ থানৰ মেইন নামঘৰ ভাগ মানে মূল নামঘৰ ভাগ আৰু শৰাই চৰাই তাৰ ভিতৰতে দিব পাৰি এতিয়া শৰাই নাই অনা বাৰু চাকি বন্তি দিবলৈ গৈ আছোঁ আৰু এইপিনে পালোহি য'ত নেকি ঢকুৱাখানা ফাট বিহু পাতে আৰু এইফালে চাওকচোন ইয়াতে ডাঙৰ বিহু পতা হয় ঢকুৱাখানা এইফালে ফাট বিহু পতা মেইন গেটখন আৰু এইফালে আহি পালোহি ঢকুৱাখানা কলেজ এইখন আছে আৰু আমি এতিয়া আগেদি যাব লাগিব আৰু এইফালে আহি পালোহি ৱেলকাম টু মাজুলীলৈ স্বাগতম আহি পালোহি মাজুলী ফুলনি চাৰিআলি এতিয়া আমি এইটো চাইডে যাব লাগিব তেনেকুৱাতে এইফালে আমাৰ ঢকুৱাখানা দাদা এজনক লগ পালোঁ ধুনীয়াকৈ হোটেললৈ লৈ আহিলে আমাক চাহ তাহ খোৱালে বাকী গুড মৰ্ণিং সকলোকে হাই হেল্ল' নমস্কাৰ গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভাল আৰু সকলোৱে ভালেই থকাটোৱে বিচাৰোঁ আৰু যিহেতু আমি এটা চাইকেল ৰাইড কৰি আছোঁ আমাৰ গহপুৰৰ পৰা মাজুলীলৈ আজি হৈছে মোৰ 3 নম্বৰটো দিন আৰু আজি আমি ফাইনেলি মাজুলী দৰ্শন কৰিবগৈ পাৰিম যোৱাকালি আহি পালোহি 2 নম্বৰ দিনাখন ঢকুৱাখানা কমাৰ গাঁও মানে ঢকুৱাখানাৰ পৰা টাউন পাৰ হৈ কমাৰ গাঁৱৰ কাষতে থাকিলোঁ মানে বাৰ ঘৰ আছে বৰ্তাচলী ইয়ালৈ বিয়া হৈছে যোৱাকালি ইয়াতে থাকিলোঁ আজি ওচৰতে বাসুদেৱ থান আছে এতিয়া বাসুদেৱ থানলৈও যাব পাৰোঁ যদি যাবগৈ পাৰোঁ মানে অলপমান দূৰ হয় কিমান কিলোমিটাৰমান হয় ইয়াৰ পৰা বাসুদেৱ থানলৈ 6 কিলোমিটাৰমান হয় ন বাসুদেৱ থান নহয় এতিয়া হেৰি হ'ব 9 মাইল হ'লে প্ৰায় 15 কিলোমিটাৰমান শুনি 15 কিলোমিটাৰ বহুত ভিতৰলৈ আৰু এইফালে আছে আমাৰ বা ছোৱালী বৰ লাজ কৰে আৰু যোৱাকালি ইয়াতে থাকিলোঁ আমাৰ চাইকেল ইয়াৰ ভিতৰতে ভৰাই থোৱা হ'ল মানে যোৱাকালি আমাৰ টাৰ্গেট আছিলে গোগামুখলৈ গোগামুখ সাৰি আহিলোঁ মানে কালি আমি 70 ওপৰত চাইকেল চলাই দিলোঁ আৰু চলালোঁ হয় গৰম পৰিছে যিহেতু অলপ লাহে লাহে চলালোঁ লগতে আমাৰ পোৱালিও আছিলে যে সেইকাৰণে লাহে লাহে চলাবলগীয়া হ'ল আমি দুটা আজি সমান ল'ৰা আহিলোঁ হয় ইয়াতকৈ কালি বেছি চাইকেল চলালোঁ হয় আৰু এইপিনে আমাৰ চাইকেল আছে এইখন মোৰ চাইকেলখন আৰু ইয়াৰ চাইকেলখন প্ৰেছ ওলালে তাকে প্ৰেছটোও মাৰিব লাগিব দেখিছেনে পাম একেবাৰে নাই আৰু এইপিনে আমাৰ সৰুজনীও আছিলে ছোৱালী মাতচোন কি বুলি মাতিলে মাতে বিদিশা আৰু এইপিনে ভিডিঅ' বনাই থাকোঁতে আহি গ'ল মোৰ বন্ধু ঢকুৱাখানা যাদৱ ভাই মই গৈ আছোঁ বাসুদেৱ থান চাব বাবে মানে আমি চাইকেল লৈ গ'লোঁ হয় কিন্তু বহুত ভিতৰলৈ হয় য'ত নেকি মাজুলী যাম ন ৰাস্তা খাই মেলি বহুত ভিতৰ চুকলৈ হয় সেইকাৰণে চাইকেল লৈ যাবলৈ বেয়া হ'ব আৰু ৰাস্তাও ভাল নহয় সেই ইয়াৰ স্কুটিত গৈ আছোঁ এতিয়া আমি বাসুদেৱ থান চাব বাবে কিমানমান হয় ইয়াৰ পৰা হ'ব তোমাৰ 20 কিলোমিটাৰমান হ'ব ন মজা ইয়াৰ লগতে গৈ আছোঁ এতিয়া আমি বাসুদেৱ থানলৈ আৰু এইফালে আহি পালোহি ঢকুৱাখানা বাসুদেৱ থানৰ প্ৰথম গেটখন আৰু এইফালে আছে শ্ৰী শ্ৰী বাসুদেৱ থানৰ নৰুৱা সত্ৰ আৰু ইয়াৰ পৰা বেছি দূৰ নহয় 500 মিটাৰমান হ'ব তাৰ পৰা আমি থানখন পাই যামগৈ চাওকচোন কিমান ধুনীয়া এটা পৰিৱেশৰ মাজত আছে গছ গছনি ভৰপূৰ হৈ আছে আৰু যিসকল আহিছে হয়তো দেখিছে বহুত এটা ধুনীয়া পৰিৱেশৰ মাজত আছে গছ গছনি ভৰপূৰ তুমি আহি থাকা নে ঘৰৰ ওচৰতে যেতিয়া ন তোমাৰ ঘৰৰ পৰা 12 কিলোমিটাৰ ন মই থকা জেগাৰ পৰা 15 কিলোমিটাৰ হ'ব সেইবিলাক শ্ৰী কৃষ্ণ ৰাসলীলা ইয়াতো মানে ৰাস পাতিছে চাকি তাকি ল'ব লাগিব বেয়া মানুহ সেই হয় দেখোন পিকনিক প্লেচ আছে ন পিকনিক খাব পাৰি নেকি আৰু এইফালে চাব পিকনিক খোৱা জেগা আছে আৰু এইফালে শ্ৰী শ্ৰী বাসুদেৱ থান স্কুটি খাব দিব জানো ইয়াত থৈ যোৱা আৰু এইফালে ভিতৰত জ্বলাবলৈ চাকিয়ে ধূপে লৈ লৈছোঁ বেছি নলয় এগছ আৰু ধূপে পেটি মানে 100 গছ জ্বলালে যিটো এগছ জ্বলালোঁ সেইটো কাৰণে এগছে লৈ লৈছোঁ সত্ৰৰ ভিতৰত এনেকৈ চাকি গছ জ্বলাই আহোঁ আৰু বহুত ধুনীয়া পৰিৱেশৰ মাজতে আছে মানুহটো কম ন এনে মানুহ বহুত হয় থানখনত আৰু ভিতৰত যাম এতিয়া আমি চাকি তাকি জ্বলাবলৈ ফাকুৱা উৎসৱত বুলিছে ন আৰু সোমাই আহিলোঁ থানখনৰ ভিতৰত আৰু গোটেই গছত মানে চৰাই ভৰ্তি দেখিছেনে ইমান ধুনীয়া লাগিছে চৰাই চিৰিকটি মাত হৈ আছে আৰু এইফালে আমাৰ যাদৱ ভাই মানে মোৰ বন্ধু এটা আছে যে যাদৱ সিয়ে মই চাইকেল ৰাইড কৰোঁ এইবাৰহে মই অকলে আহিলোঁ কেদাৰনাথ তাৰ লগতে গৈছিলোঁ তাৰ নামো যাদৱ এইফালে মোৰ
ঢকুৱাখানা বন্ধু নামো যাদৱ আৰু এইফালে বাসুদেৱ থানৰ 3 নম্বৰ গেটখনত সোমালে আমি চাকি বন্তি জ্বলাব পাৰিম আৰু গৈ আছোঁ ৰাজহাঁহো আছে নেকি ন ইয়াত ৰাজহাঁহ চৰাই চিৰিকটি পাৰ সকলোখিনিয়ে আছে ইয়াত প্ৰথমে আমি চেণ্ডেলযোৰ খুলি লওঁ আৰু এইখন আছে থানখন ভৰিত ধুই লওঁ যিয়ে নহওক ভৰি হাতটো তিয়াই যাব লাগে আৰু এইফালে আছে বাসুদেৱ থানৰ মেইন নামঘৰ ভাগ মানে মূল নামঘৰ ভাগ আৰু শৰাই চৰাই তাৰ ভিতৰতে দিব পাৰি আমি এতিয়া শৰাই নাই অনা বাৰু চাকি বন্তি দিবলৈ গৈ আছোঁ এইফালে পাৰও আছে দেখিছে কিমান পাৰ আছে এয়া ভেড়া ছাগলী এই নোমবোৰ কাটি থৈছে ন কি কয় নোমটো চুৱেটাৰ টুৱেটাৰ বনাই নহয় হ'বলা ভেড়া ছাগলী নোমে ন কামত দিয়ে আৰু এইফালে আছে থানখন ইয়াত হোলী ডাঙৰকৈ পাতে ন অঁ জৈননীৰ পৰা অহাসকলে ইয়াত থাকিব পাৰি মানে এইফালে আছে বন্তি জ্বলোৱা ইয়ালৈ মাজুলীলৈ আমি লগ পামগৈনে বাৰু হয় না অঁ অঁ আজি আমি মাজুলী পাই যামগৈ বাৰু আৰু ইপিনে আছে চাকি বন্তি জ্বলোৱা আমি এতিয়া চাকি গছ ইয়াত জ্বলাই লওঁগৈ এইফালে আছে বন্তি জ্বলোৱা বাসগৃহ ইয়াত আমি এতিয়া চাকিখিনি জ্বলাব লাগিব চাওকচোন বহুত আছে দেই আৰু এইফালে চাকি গছ জ্বলাই দিলোঁ লগতে ধূপকেইডালো জ্বলাই দিলোঁ আৰু সকলোৱে ভালভাৱে এটা সেৱা লৈ ল'লোঁ ইয়াৰ পৰা এতিয়া লাহেকৈ ওলাই দিওঁ বাহিৰলৈ দেখুৱাবলগীয়া পৰিৱেশটো অলপমান দেখুৱাওঁগৈ ইফালে আছে থানখন আৰু এইফালে মূল নামঘৰ ভাগৰ ভিতৰত ওপৰত উঠি আহিলোঁ ওপৰৰ ভাগত আৰু এয়া আছে গোটেই টিলিঙা বান্ধি থৈছে দেখিছেনে পূৰা টিলিঙা অঁ এফালে যাবলৈ বাট নাই এফালে যাব লাগিব ভিডিঅ'ৰ কাৰণে পাহৰি গৈছোঁ আৰু তাত সেৱা লৈ মেলি জল খাইলোঁ এইফালে প্ৰসাদ খাবৰ বাবে আহিছোঁ ইয়াত প্ৰসাদ দি আছে ন দিনটো কিমানমান ভক্তপ্ৰাণ ৰাইজ আহে 4টা বজালৈকে আহিয়ে থাকে ন আহিয়ে থাকে 4টা বজালৈকে আমি ইয়াৰ পৰা ৰক্ষাই নাপাওঁ শৰাইটো এনি টাইম থাকিয়ে থাকে ন শৰাই প্ৰসাদ দিয়ে থাকোঁ আমি হয় আমাৰ এখন বাট দিলেই হ'ব ন এখন দিলেই হ'ব কোনখিনিৰ পৰা আহিছে মই গহপুৰ হয় চাইকেল লৈ হাৱাজান ইয়াতো নহয় ডাইৰেক্ট আমি হেৰি হৈ আহিছোঁ মই আপোনাৰ হেৰি আহিলোঁ পৰহি আহিছোঁ কালি লখিমপুৰৰ পৰা আহিছোঁ পাৰ চাৰ যাদৱ ভাই বহি পেলাই প্ৰসাদ খাব লাগে আৰু এইফালে প্ৰসাদ দিলে প্ৰসাদ খাই মেলি ল'লোঁ যিমানটো পাৰোঁ আৰু ৰাতিপুৱা পেলাই প্ৰসাদ খাবলৈ মন নাযায় নহয় ন আৰু আমি ৰাতিপুৱা আহিছোঁ 10টা বাজিছেহে আৰু ওলাই দিলোঁ সেৱা কৰি ল'লোঁ ধুনীয়াকৈ সকলোৱে ভালভাৱে আৰু এইখনে আছিলে নৰুৱা সত্ৰ বাসুদেৱ থান ঢকুৱাখানা আৰু কাষতে এভাগ বৰপুখুৰী আছিলে আৰু মানুহ আহিছেহে বাৰু অঁ চেণ্ডেল থাকিয়ে গৈছিলে এতিয়া আকৌ আমি গৈ আছোঁ মাজুলী দিশে আৰু ওলাই দিলোঁ এনেকৈ বাসুদেৱ থানৰ পৰা এতিয়া আকৌ বাঘত গৈ আছোঁ বাঘৰ পৰা চাইকেল লৈ মেলি আকৌ মাজুলী দিশে আমি যাবগৈ লাগিব যাত্ৰাটো আৰু মই ভাইটিটোকো লৈ আহিছিলোঁ তাক লৈ অহা নহ'লে বাৰু মানে কি হ'ল এইফালে ৰাস্তাবোৰ এনেকৈ বনাই আছে দেখিছেনে পূৰা একদম বনাই আছে এটা সময়ৰ পৰা ইয়াত ৰাস্তা হৈ যাব আৰু ইয়াত বহুত দলং পোৱা যায় ন থানখনলৈ আহোঁতে প্ৰায় আমি 10খন মানে এনেকুৱা দলং পাই আহিছোঁ গোটেই একদম বহুত একদম ধুনীয়া এটা পৰিৱেশৰ মাজৰ পৰা আহিলোঁ আৰু এইপিনে আহি পালোহি বাসুদেৱ থানৰ পৰা আৰু পিছফালে আহি পালোহি মানে মুখখন ধুই লওঁ বুলি ভাবিছোঁ গোটেই বালি আহোঁতে মুখত আৰু এইপিনে আমাৰ বাইদেউ কি কৰি আছ মানে আমি সৰুৰ পৰা তই মই মাতোতে ইয়াত আহি পেলাই ডাইৰেক্ট আহোঁতে আমি তই মই হৈ আছে বহুত সৰুৰ পৰা হেৰি হোৱা নহয় আমি একেলগে আগতে আছিলোঁ এই কিন্তু মোতকৈ বহুত ডাঙৰ কিন্তু আমি তই মই থাকোঁতে তই হৈ গ'লগৈ আৰু যি নহওক আৰু এইফালে মুখখন ধুই লওঁ তহঁতৰ ইয়াৰ পৰা বাসুদেৱ থানলৈ 20 কিলোমিটাৰ ন তই গৈছা নাই আগতে ওচৰতে নাযাবি ন বাহঁতৰ ঘৰত ভাত পানী খাই ওলাই দিলোঁ ওলোৱা অলপ দেৰিয়ে হৈ গ'ল কথা পতালে মানে আৰু এইপিনে আহি পালোহি কমাৰ গাঁও নামঘৰ ঢকুৱাখানা মানে কি হৈ গ'ল কথা চথা পতালে অলপ দেৰিয়ে হৈ গ'ল বহুত দিনৰ মূৰত আহিলোঁ যে বাহঁতৰ ঘৰত
এতিয়া 11টামান বাজিছে তাৰপৰা আজি ৰ'দটো পূৰা কাৰাকৈ দিছে যে ন মাজুলী আজি ডাইৰেক্ট মাজুলী পাই যামগৈ পামগৈনে ইয়াৰ চাইকেল যিহেতু পেজ ন পামটো আগত লৈ লৈছে এইটো পামটো আগত লৈ লৈছে বোলে পাম কমিলে মুঠতে পেট্ৰল মাৰিব মানে ইয়াৰ পৰা 2 কিলোমিটাৰমান গ'লে আমি চাইকেল দোকান পামগৈ চাইকেল দোকানত গৈ পেলাই বাৰু পেজটো মাৰি ল'ব লাগিব কি হৈছে চাই ল'ব লাগিব চাইকেলখন আৰু গৈ আছোঁ আৰু এইফালে আহি পালোহি এখন চাইকেল দোকান মানে ইয়াৰ চাইকেলখনৰ প্ৰেছ আছিলে প্ৰেছটো একদম ডাঙৰ ফুটা হৈছে এইফালে মানে চেক কৰাই নাই প্ৰথম পাম্প দিওঁতে এটা প্ৰেছ ওলাইছে আৰু যদি ওলাই আছে সেইকাৰণে ইয়াৰ প্ৰেছটো অলপ মাৰি লৈছোঁ মোৰ চাইকেলখনৰ চেইনডাল পৰি গৈছে চাইকেলখনৰ চেইনডালো মই অলপমান টানি ল'ব লাগিব আৰু এইপিনে চাইকেলখন বনাই ল'লোঁ মোৰ চাইকেলখনো অলপমান চেইনডাল টানি ল'লোঁ আৰু এইপিনে পালোহি য'ত নেকি ঢকুৱাখানা ফাট বিহু পাতে আৰু এইফালে চাওকচোন ইয়াতে ডাঙৰ বিহু পতা হয় ঢকুৱাখানা এইফালে ফাট বিহু পতা মেইন গেটখন আৰু আমি এতিয়া এনেকৈ যাব লাগিব এইটো চাইডেদি অলপমান ৰখিলোঁ জেগাটো চালোঁ ইমান দিনে শুনি আছিলোঁ ফাট বিহু পতা ঢকুৱাখানা আজি ডাইৰেক্ট দেখি গৈছোঁ চকুৰ আগত আৰু ইয়াতে পতা হয় ফাট বিহু আৰু এইফালে আহি পালোহি ঢকুৱাখানা কলেজ এইখন আছে আৰু আমি এতিয়া আগেদি যাব লাগিব আমাৰ কলেজখনৰ সমানেই বাৰু দেই এইখন ইউনিভাৰ্চিটি হ'ল এইখন চাওকচোন ঢকুৱাখানা কলেজ পাৰ হ'লোঁ আৰু গৈ আছোঁ ঢকুৱাখানা মানে স্কুল কলেজবোৰ চব ওচৰতে এইফালে পালোহি শংকৰদেৱ শিশু নিকেতন ঢকুৱাখানাই হয় আৰু বহুতকেইখন স্কুল এনেকৈ কাষতে লাগি আছে আৰু ভলীবল প্ৰতিযোগিতা আছে হ'বলা ইয়াত আৰু গৈ আছোঁ চাইকেলৰ আৱাজ ইয়াত আকৌ আহি গ'ল বাকী চলাই ভাল লাগিছেনে প্ৰেছটো মাৰি দিয়া হ'ল ইয়াত মানে শব্দটো আছেই মানে চকা খুলিব লাগিব আৰু চকা খুলিলে আমাৰ দেৰি হৈ যাবগৈ আৰু এইপিনে আহি পালোহি সোণাৰী চাপৰি এইফালে আছে জাতীয় বিদ্যালয় সোণাৰী চাপৰি সেইখন আৰু ইয়াৰ চাইকেলখন প্ৰেছটো মাৰিলেহে পাম্পটো আকৌ গ'ল চাওকচোন এতিয়া পাম্পটো দিবৰ কাৰণে এই সোণাৰী চাপৰিতে ৰখিছোঁ বেছি যোৱা নাই হ'লেও পাম্পটো গৈছে পাম্পটো দি লওঁ পাম্পটো দি মেলি গৈ আছোঁ ইয়াৰ পৰা আৰু 25 মান আছে মাজুলীলৈ আগেদি গ'লে মাজুলী পাই যাম মানে আমাৰ সেইফালে এতিয়া ধান পকিছেহে আৰু লাহে লাহে কাটিবলৈ আৰম্ভ কৰিছে কিন্তু এইফালে ধান খেতি কাটি মেলি আকৌ চাওকচোন এইফালে হেৰি খেতি কৰিবলৈ হৈ গ'ল বাম খেতি কৰিবৰ কাৰণে মানে মাটিমাহ তিল চিল যে কৰে মাজুলী চাইডে চাপৰিত ইয়াত তেনেকুৱা হাল বাই আছে ধান চান কাটি হৈ গ'ল এইটো চাইডে ধান নায়ে মানে ইয়াৰ পথাৰ গোটেই হাল চাল বাই আছে আৰু ইফালে বাম খেতিৰ কাৰণে মানে জেগা আঁতৰাই আছে ফাইনেলি আহি এইফালে এটা বস্তু চাব নেকি আৰু এইফালে আহি পালোহি ৱেলকাম টু মাজুলীলৈ স্বাগতম আৰু গৈ আছোঁ এতিয়া আমি প্ৰথমে মাজুলী ফুলনিলৈ আৰু সত্ৰবোৰ কিমান দূৰত আছে সেইটো নাজানো বাইদেউ সত্ৰবোৰ কিমান দূৰত আছে মানে মুখা শিল্প কোন সত্ৰত আছিলে বাৰু চামগুৰিত আছিলে ন মানে কি সত্ৰত আছিলে যিবোৰ যে মুখা যে বনাই যে কোন সত্ৰত আছিলে মুখা যে বনাই মুখা গড়মূৰত নে 20 কিলোমিটাৰমান আছে নে 20 মান আছেনে ইয়াৰ পৰা 20 কিলোমিটাৰমান ফুলনিলৈ 6-7 মান আছে আমি এতিয়া ফুলনি গৈ আছোঁ আহি পালোহি মাজুলী ফুলনি চাৰিআলি এতিয়া আমি এইটো চাইডে যাব লাগিব তেনেকুৱাতে এইফালে আমাৰ ঢকুৱাখানা দাদা এজনক লগ পালোঁ ধুনীয়াকৈ হোটেললৈ লৈ আহিলে আমাক চাহ তাহ খোৱালে বাকী তুমি ইয়াতে কৰি আছা ন দাদা ইয়াতে মানে গোটৰ জব কৰি আছে বাকী ঢকুৱাখানা হয় ঢকুৱাখানা কোন জেগা ঢকুৱাখানা কাঠবাৰী মানে যোৱাকালি যে মই থাকি আহিছিলোঁ কমাৰ গাঁও ওচৰত আছে ন ওচৰতে কালি তোমালোকৰ গাঁৱতে থাকি আহিলোঁ বাকী ৰাস চাবলৈ যাবা নহয় দাদাই কমলাবাৰী সত্ৰৰ ওচৰতে থাকে বাকী লগ পাম আৰু ন এয়া আছে ফুলনি চাৰিআলি মাজুলী আৰু এইফালে সোমাই আহিলোঁ পালোহি ফুলনি উচ্চতৰ মাধ্যমিক বিদ্যালয় মাজুলী এই ধৰিব কিন্তু পোৱা নাই জাষ্ট পঢ়ি দিছোঁ মানে অন্ধকাৰ নিচিনা হৈ আছে ন আৰু গেটখনো ক'লা ৰঙৰ যে আৰু যিসকলে মাজুলী চাই আছে হায়াৰ ছেকেণ্ডেৰীখন চিনি পাইছে চাগে এইফালে কিবা শিকাই আছে এইফালে আহি পালোহি মাজুলী ফুলনি মানে সত্ৰলৈ কমলাবাৰী সত্ৰলৈ ইয়াৰ পৰা 16 কিলোমিটাৰ আছে অহা কালিলৈ যাম সত্ৰ ফুৰিম বাকী আজি ভিডিঅ'টো ইমানে আছিল চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি ৰাখিব মাজুলীত বহুত ধুনীয়া জেগা আছে নেক্সট ব্লগৰ পৰা চাবলৈ পাব আৰু এইফালে সৰিয়হ কৰিছে চাওকচোন বাম খেতি আৰু এইফালে ধান চান কাটি মেলি আজৰিয়ে আৰু এইপিনেও বাম খেতি গোটেই এইফালে তিল আছে আৰু ক'ত আছোঁ কেনেকৈ আছোঁ নেক্সটটো ব্লগত দেখা পাব বাকী আজিলৈ বাই মানে আমি আজি মাজুলী অলপমান সোনকালে পালোহি ঢকুৱাখানাৰ পৰা এতিয়া বাজে 4টা আমি 3:30মান বজাত মাজুলী পাই গ'লোহি